Hello friends, যোৱা এপিসোডত আমি ডিসকাস কৰিছিলো কমতা ৰাজ্যৰ বিষয়ে। আজি আকৌ পুনৰ আমি অন্য এখন ৰাজ্যৰ কথা আলোচনা কৰিম। কেনেকৈ হৈছিল খদিয়া নামৰ উৎপত্তি? কচু কতৰানৰ বিষয়ে জানো, কিন্তু কি আছিল ইয়াৰ বেদনাদায়ক ইতিহাস? নাও খেলত আমন্ত্ৰণ কৰি কোনজন আহোম ৰজাক হত্যা কৰা হৈছিল? কোন আছিল সতী সাধিনী আৰু ইন্টাৰেষ্টিংলি মুলাগাভুৰ লগত তেওঁ কিদৰে জড়িত কৰিব পাৰো? এইবোৰ জানিবৰ কাৰণে লেটস গো। আজি আমি কথা পাতিম চুটিয়া ৰাজ্যৰ বিষয়ে। আমি আগতে আলোচনা কৰি আহিছো যে ব্ৰহ্মপুত্ৰৰ উত্তৰে সোৱণশিৰি নদী আৰু দক্ষিণে বুঢ়ীদিহিং নদীৰ পূবৰ সমগ্ৰ অঞ্চলটো চুটিয়াসকলে ৰাজত্ব কৰিছিল। 1189 চনত বীৰপালে এই ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। তেওঁ বৰ্তমান লখিমপুৰৰ অন্তৰ্গত সোণাগিৰি নামৰ ঠাইত বাস কৰিছিল আৰু প্ৰথমতে মাত্ৰ 60 ঘৰ মানুহে তেওঁৰ শাসনাধীষ্ঠ আছিল। তেওঁৰ মৃত্যুৰ পিছত পুত্ৰ গৌৰীনাৰায়ণ ৰজা হয় আৰু চৌপাশৰ পাহাৰীয়া অঞ্চলসমূহ নিজৰ অধীনত আনে। তেওঁ ৰতনপুৰ নামৰ ঠাইত নিজৰ ৰাজধানী স্থাপন কৰিছিল আৰু ৰাজ্যৰ চাৰিওফালে এলানি দুৰ্গ নিৰ্মাণ কৰিছিল। গৌৰীনাৰায়ণ সংগীত, কলা, সাহিত্য ইত্যাদিৰ যথেষ্ট পৃষ্ঠপোষকতা কৰিছিল। গৌৰীনাৰায়ণে ভদ্ৰসেন আৰু ন্যায়পাল নামৰ দুজন ৰজাক পৰাস্ত কৰি ক্ৰমাৎ পশ্চিমলৈ আগবাঢ়িছিল। তেওঁ কমতাৰ শক্তিশালী ৰজা সন্ধিয়াৰ জীয়েকক বোৱাৰী হিচাপে গ্ৰহণ কৰিছিল আৰু গৌৰৰাজ কেশৱসেনৰ লগত মিত্ৰতা স্থাপন কৰিছিল। এই মিত্ৰতাৰ চিনস্বৰূপে তেওঁ এজন ৰাজকোঁৱৰক গৌৰত অধ্যয়ন কৰিব পঠাইছিল। অধ্যয়নৰত কোঁৱৰজনৰ মৃত্যু হোৱাৰ বাবে গৌৰৰাজে মৃতদেহটো চুটিয়া ৰাজলৈ পঠাই দিয়ে। সেই সময়ত গৌৰীনাৰায়ণে এখন নগৰ নিৰ্মাণত ব্যস্ত আছিল আৰু তাতেই তেওঁক মৃতদেহটো গতোৱা হৈছিল। সেয়েহে এই ঠাইখন পিছলৈ শদিয়া নামে জনাজাত হয়, যি দীৰ্ঘকাল জুৰি চুটিয়াসকলৰ ৰাজধানী হিচাপে কাম কৰিছিল। আমি চাইছিলো যে আহোম ৰাজ্য আৰু চুটিয়া ৰাজ্য ওচৰ চুবুৰীয়া আছিল। সেয়েহে সৰু সুৰা কথা দুই ৰাজ্যৰ মাজত কণ্টল লগাটো স্বাভাৱিক। কিন্তু আহোম ৰজা চুতুফাৰ ৰাজত্বকালত দুয়ো পক্ষৰ মাজত মিত্ৰতা স্থাপন হয়। কিন্তু এই মিত্ৰতা দীৰ্ঘস্থায়ী নহল। 1374 খ্ৰীষ্টাব্দত চুটিয়াসকলে চুতুফাক নাও খেল চাবলৈ আমন্ত্ৰণ কৰি নিৰস্ত্ৰ ৰজাজনক হত্যা কৰে। ইয়াৰ ফলস্বৰূপে চুতুফাৰ ভাতৃ তথা পৰৱৰ্তী ৰজা ত্যাওখ্যামথিয়ে চুটিয়া ৰাজ্য আক্ৰমণ কৰি ইয়াৰ শক্তি যথেষ্ট পৰিমাণে হ্ৰাস কৰে। 1512 খ্ৰীষ্টাব্দত সৰ্বশ্ৰেষ্ঠ আহোম স্বৰ্গদেৱ চুহুংমুঙে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ হাবুং আৰু পাণবাৰী নামৰ চুটিয়া শাসনাধীষ্ঠ অঞ্চল দুটা নিজৰ অধিকাৰলৈ নিয়ে। আহোমৰ এনেকুৱা আগ্ৰাসী মনোভাৱক প্ৰতিহত কৰিবলৈ চুটিয়াৰাজ ধীৰনাৰায়ণে দিহিং নদীৰে যাত্ৰা কৰি আহি দিখৌমুখৰ পাৰত এটি পচলা গড় অৰ্থাৎ কলগছেৰে বৃহৎ গড় নিৰ্মাণ কৰে। ইয়াতে দুই পক্ষৰ মাজত যুদ্ধ আৰম্ভ হয় আৰু আহোম সৈন্যই প্ৰায় 5000 চুটিয়া সৈন্যক হত্যা কৰি মংখ্ৰাং আৰু নামদাং নামৰ দুটা বৃহৎ অঞ্চল নিজৰ হাতলৈ নি এখন নগৰ প্ৰতিষ্ঠা কৰে। এই পৰাজয়ৰ পিছত ধীৰনাৰায়ণে পুনৰ সৈন্য সামন্ত একত্ৰিত কৰি 1520 খ্ৰীষ্টাব্দত মংখ্ৰাঙত থকা আহোম দুৰ্গ আক্ৰমণ কৰে আৰু ইয়াক নিজৰ হাতলৈ আনে। ফলত মংখ্ৰাং, হাবুং, পাণবাৰী এই সকলো অঞ্চল পুনৰ চুটিয়া ৰাজ্যৰ অন্তৰ্ভুক্ত হয়। ধীৰনাৰায়ণৰ পিছত তেওঁৰ জোৱাইক নীতিপাল ৰজা হয়। এওঁ আগতে গৰখীয়া আছিল আৰু ৰাজকাৰ্য চলোৱাৰ অভিজ্ঞতা একেবাৰে নাছিল। লগতে ৰজা হৈয়ে তেওঁ পূৰ্বৰ বন্ধুসকলক আনি ৰাজবিষয়া পাতিছিল আৰু আগৰ অভিজ্ঞতা সম্পন্ন বিষয়া আমলসকলক এৰাই চলিছিল। সেয়েহে চুটিয়া ৰাজ্য আভ্যন্তৰীণভাৱে যথেষ্ট দুৰ্বল হৈ পৰিছিল। এই সুযোগতে ধীৰনাৰায়ণৰ লগত হোৱা যুদ্ধৰ প্ৰায় 2 বছৰ পিছত চুহুংমুঙে পুনৰ চুটিয়া ৰাজ্য আক্ৰমণ কৰিবলৈ আগবাঢ়ে। তেওঁৰ এই অভিযানতে ফ্ৰাচেন মুংবৰ গোহাঁই আৰু ক্লিনলুং সেনাপতিয়ে চুটিয়াসকলৰ অন্তৰ্গত ডিব্ৰুনৈৰ মুখত দুৰ্গ বনাই গড় নিৰ্মাণ কৰে। ইয়াক আমি এতিয়া জানো ডিব্ৰুগড় বুলি। উপায়হীন নীতিপালে কটকীৰ হাতত বিভিন্ন উপহাৰ পঠাই চুহুংমুঙক সন্ধিৰ প্ৰস্তাৱ দিয়ে। কিন্তু চুহুংমুঙে তাক নস্যাৎ কৰি চুটিয়া ৰাজ পৰিয়ালৰ প্ৰতীক চিহ্ন স্বৰূপ সোণৰ মেকুৰী, হাতী আৰু ছাতিটো দিলেহে শান্তি চুক্তি কৰিব বুলি উত্তৰ দিয়ে। কিন্তু নীতিপালে এই চিহ্নসমূহ দিবলৈ অস্বীকাৰ কৰি লোহিত নদীৰ পাৰত দুৰ্গ নিৰ্মাণ কৰিবলৈ লোৱাত চুহুংমুঙে 1524 খ্ৰীষ্টাব্দত শদিয়া অৰ্থাৎ চুটিয়াসকলৰ ৰাজধানী আক্ৰমণ কৰে। চুটিয়াসকলৰ বিহু উদযাপনৰ প্ৰথম দিনা শদিয়া আক্ৰমণ সংঘটিত হৈছিল। এই উৎসৱমুখৰ পৰিৱেশত তেওঁলোকে অস্ত্ৰ ধাৰণ নকৰে বাবে আহোম সেনাই খালী হাতে থকা চুটিয়া সৈন্যসকলক সংহাৰ কৰিবলৈ সুবিধা পাইছিল। সেয়েহে এই ৰণক আহোম বুৰঞ্জীত কচু কটা ৰণ বুলি জনা যায়। কচু কটা ৰণ আৰু ইয়াৰ পিছত আহোম চুটিয়া সংঘৰ্ষ তথা চুটিয়া ৰাজ্যৰ পতনৰ বিষয়ে আমি পিছলৈ বিশদভাৱে আলোচনা কৰিম।
চুতীয়া ৰজা ধীৰনাৰায়ণৰ বৃদ্ধকালত এগৰাকী কন্যা সন্তান জন্ম হয় যাৰ নাম ৰাখে সাধিনী। সাধিনী অতিশয় ধুনীয়া আৰু গুণৱতী আছিলে। বিয়াৰ বয়স হোৱাৰ পিছতো কোনো উপযুক্ত পাত্ৰ ধীৰনাৰায়ণৰ চকুত পৰা নাছিল। সেয়েহে অৱশেষত এখন স্বয়ম্বৰ পতা হয়। এটা মৰিশালীৰ ওপৰত দৌৰি থকা কেৰ্কেটুৱা এটাক যিয়ে এপাত খৰেৰে মাৰিব পাৰিব তেওঁৰ তাতে সাধিনীক বিয়া দিয়া হ'ব বুলি চৰ্ত ৰখা হ'ল। এই চৰ্তত বহুতো বীৰ সফল হ'ল যদিও নিতাই নামৰ এজন গৰখীয়াই এপাত খৰেৰে কেৰ্কেটুৱাটোক মাৰিবলৈ সক্ষম হ'ল। এনেকৈ এজন গৰখীয়াই ৰাজকন্যাক বিবাহ কৰে আৰু পিছলৈ নীতিপাল নাম লৈ চুতীয়া ৰাজ্য শাসন কৰে। ইতিমধ্যে কৈ আছো যে নীতিপালৰ ৰাজ্য চলোৱাৰ অভিজ্ঞতা নাছিলে, সেয়ে সাধিনীয়ে ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলে। কচু কটা ৰণৰ পিছত হোৱা আহোমৰ বিৰুদ্ধে বিদ্ৰোহত সাধিনীয়েও আগভাগ লৈছিলে। তেওঁৰ নেতৃত্বতে 100ৰো অধিক সদস্যই নাৰী সেনা বাহিনী এটা গঠন কৰি আহোমৰ বিৰুদ্ধে যুদ্ধত নামিছিলে। আহোমেৰে হোৱা যুদ্ধত সাধিনীৰ পতি আৰু পুত্ৰৰ মৃত্যু হয়। এইফালে চুহুংমুঙে চুতীয়াসকলৰ পুনৰুত্থান নহবৰ বাবে শদিয়া খোৱা গোহাঁই নামৰ এটা পদৰ সৃষ্টি কৰি শদিয়া শাসন কৰিবলৈ দিছিলে। ইণ্টাৰেষ্টিংলি মূলা গাভৰুৰ প্ৰতি ফ্ৰাচেনমুং বৰগোহাঁই প্ৰথমজন শদিয়া খোৱা গোহাঁই আছিলে আৰু তেওঁ সাধিনীক বিবাহৰ প্ৰস্তাৱ দিছিলে। আহোমৰ হাতত নিজৰ ৰাজ্য, পতি আৰু পুত্ৰ হেৰুৱা সাধিনীয়ে এই অপমানসূচক প্ৰস্তাৱক সন্মতি জনোৱাতকৈ মৃত্যুৱে শ্ৰেয় বুলি ভাবি চান্দগিৰি পাহাৰৰ পৰা 1524 খ্ৰীষ্টাব্দৰ 21 এপ্ৰিলৰ দিনা জাপ দি মৃত্যুবৰণ কৰিছিলে। তেওঁ তেতিয়াৰ পৰা সতী সাধিনী ৰূপে জনাজাত হয় আৰু তেওঁৰ মৃত্যুৰ দিনটো আজিও সতী সাধিনী দিৱস হিচাপে পালন কৰি অহা হৈছে। বন্ধুসকল, চুতীয়াসকলে সৰ্বপ্ৰথমে অসমত খাৰ বাৰুদ আৰু শিলৰ ব্যৱহাৰ কৰিছিলে। তেওঁলোকে শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰত কেঁচাই খাটি দেৱীক পূজা কৰি নৰবলি দিছিলে। পিছলৈ আহোম আৰু চুতীয়াসকল সামাজিকভাৱে মিলি যায় আৰু পূৰ্বৰ শত্ৰুতা ভাৱ পৰিহাৰ কৰি একেলগে বসবাস কৰিবলৈ। ভিউৱাৰ্ছ, যুদ্ধ আৰু বিষাদেৰে ভৰা আজিৰ এই এপিছডটো কেনেকুৱা পালে জনাব আৰু ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। আন এটা ইণ্টাৰেষ্টিং এপিছড লৈ পুনৰ লগ পাম। তেতিয়ালৈ ষ্টে ছেফ।